কোচ স্বামী জাতীয় কোষে বিগত 2003 চনৰ 1 এপ্ৰিলৰ পৰা কোচ ৰাজবংশী জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত BPF দলৰ লগত আমি ওতঃপ্ৰোতভাৱে কাম কৰি আছিলোঁ। সৌভাগ্যৰ বিষয় 2025 চনৰ 5 ডিচেম্বৰ অক্টোবৰ 5 তাৰিখে হাগ্ৰাম মহিলা ৰেঙনিয়াই দায়িত্বভাৰ গ্ৰহণ কৰিলে। দায়িত্বভাৰ গ্ৰহণ কৰিয়ে তেখেতৰ যি প্ৰতিশ্ৰুতি আছিল প্ৰতিটো জাতি জনগোষ্ঠীৰ হকে কাম কৰাৰ তাৰ নিদৰ্শন হিচাপে আমাক কোচ জনগোষ্ঠীৰ হৈ এজন প্ৰতিনিধি দিলে। যিগৰাকী প্ৰতিনিধি আমি সৈনিক হিচাপে পাইছোঁ, তেখেতে আমাৰ সন্মুখত থাকি আমাৰ জাতি জনগোষ্ঠীৰ উত্তৰণৰ ক্ষেত্ৰত কাম কৰিব বুলি আমাক তেখেতে আজিৰ এই সম্বৰ্ধনা সভাত প্ৰতিশ্ৰুতি দিছে আৰু তেখেতকো আমি আশ্বাস দিছোঁ। তেখেতে আজি আমাৰ মাজত উপস্থিত হোৱাৰ বাবে তেখেতক আমি কোচ স্বামী জাতি জনগোষ্ঠীৰ ফালৰ পৰা তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি তেখেতে অধিক উৎসাহিত। তেখেতক আমি হাগ্ৰাম ডাঙৰ অনুৰোধ জনাইছোঁ তেখেতক যাতে অনাগত দিনত অধিক দায়িত্ব দি EMৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ কৰি তেখেতক কোচ ৰাজবংশী জনগোষ্ঠীৰ কাম কৰাৰ যি প্ৰেৰণা হাগ্ৰাম ডাঙৰে অৰ্পণ কৰক। তাৰ বাবে আজিৰ এই মঞ্চৰ যোগেদি আপোনালোকৰ এই চেনেলৰ যোগেদি অনুৰোধ জনাইছোঁ। ধন্যবাদ।